কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনাৰ্থীৰ বাবে ভাল খবৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সুলভ হৈ পৰিছে বনৰজাৰ দৰ্শন। জীপ চাফাৰী কৰা প্ৰায় সংখ্যক পৰ্যটকেই লাভ কৰিছে বনৰজাৰ দৰ্শন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ সোঁত বৈছে দেশী বিদেশী পৰ্যটকৰ। বিশেষকৈ কাজিৰঙাৰ পূব প্ৰান্তত অৱস্থিত অগৰাতলী বনাঞ্চলত ভিৰ বাঢ়িছে পৰ্যটকৰ। প্ৰায় সংখ্যক পৰ্যটকেই দৰ্শন লাভ কৰিছে বনৰজাৰ। বনৰজাৰ বিচৰণৰ নান্দনিক দৃশ্য দেখি আপ্লুত হৈছে দেশী বিদেশী পৰ্যটকসকল। পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাতৰ লতাবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই জীপ চাফাৰীৰ বাবে খোলা হৈছে বিশেষ কাউণ্টাৰ। কাজিৰঙাৰ পূব প্ৰান্তৰ জীপ চালকসকলে মুকলি কৰিছে নতুন কাৰ্যালয়টো। পুৱা ৫ বজাৰ পৰা বিয়লি ৩ বজালৈ জীপ চাফাৰীৰ সুবিধা পাব এই কাৰ্যালয়টোৰ জৰিয়তে। বিশেষকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমোহা দৃশ্য, বনৰজাৰ দৰ্শন, পৰিভ্ৰমী চৰাই চাবলৈ অগৰাতলী বনাঞ্চললৈ সোঁত বৈছে এইসকল দেশী বিদেশী পৰ্যটকৰ। জীপ চাফাৰীৰ ক্ষেত্ৰত থকা সীমাবদ্ধতা আঁতৰাই এতিয়াৰ পৰা প্ৰতিদিনেই উপলব্ধ হ'ব জীপ চাফাৰীৰ সুবিধা। আজি আমাৰ কাৰণে এটা খুব আনন্দৰ দিন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা বনাঞ্চল অগৰাতলী, পূব অসম বনাঞ্চল অগৰাতলীৰ আজি আমাৰ যি অগৰাতলী টুৰিজিম আৰু ৱাইল্ড চাফাৰী এছ'চিয়েশ্যন আছিলে, জীপ চাফাৰী এছ'চিয়েশ্যনৰ এটা অস্থায়ী কাৰ্যালয় আমি ৰাষ্ট্ৰীয় পথৰ ঘাই কাষতে খুলিছোঁ। অগৰাতলীটো হৈছে জৈৱ বৈচিত্ৰ্যৰ কাজিৰঙাৰ এটা হৃদপিণ্ড। ইয়াত আপোনালোকে সকলোখিনিয়ে পাব। চহলা বিল আছে, মহাবাহু ব্ৰহ্মপুত্ৰ আছে, ইয়াত উডলেণ্ড আছে, গ্ৰাছলেণ্ড আছে আৰু পৰিভ্ৰমী চৰাই এক ৰম্যভূমি হৈছে অগৰাতলী বনাঞ্চল। বোকাখাতৰ পৰা ধৰ্মেশ্বৰ হাজৰিকাৰ ৰিপৰ্ট, DY 365।